নামাজ কুৰাণ শ্বৰীফে সলনি কৰিলে এজন ছাত্ৰৰ জীৱন। ৰাতিপুৱা যেতিয়া পুৱা পাতিৰ পৰা উঠো তেতিয়া প্ৰে হিচাপে নামাজ পঢ়িছো। তাৰ পাছত অলপ কুৰাণ তিলাৱত কৰি নিজৰ অধ্যয়নত মগ্ন হৈছো। উচ্চতৰ মাধ্যমিকত সোণ হৈ জিলিকিল দৰিদ্ৰ ঘৰৰ ছাত্ৰ উমৰ ফাৰুক। I am not from a rich family. So আমি এইটো কেতিয়া ফোকাস কৰিব নালাগে যে মোৰ কি আছে কি নাই। এজন ষ্টুডেন্ট হিচাপে আমি এইটোতে ফোকাস কৰিব লাগে, আমি অধ্যয়ন কৰিব লাগে। 5টা বিষয়ত লেটাৰ মাৰ্ক সহ লাভ কৰিলে 92.80% নম্বৰ। আমি আসলতে ৰিজাল্টৰ কাৰণে কেতিয়া পঢ়িব নালাগে, আমি মাথো শিকাৰ কাৰণে পঢ়িব লাগে। ৰিজাল্টটো অকলেই হৈ যাব। হয়, দক্ষিণ কামৰূপৰ গৰৈমাৰী মাজৰটোপ গাঁৱৰ মেধাৱী ছাত্ৰ উমৰ ফাৰুক। পিতৃয়ে গুৱাহাটীত কৰে দিন হাজিৰা। মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ পুত্ৰই কঢ়িয়ালে গৌৰৱ। পুত্ৰই এটা টিঙৰ ঘৰত পঢ়িয়েই গৌৰৱান্বিত কৰিলে পিতৃ ফুলচান আলী আৰু মাতৃ গুলেনা বেগমক। মই গুৱাহাটীত হাজিৰা কৰি খাওঁ আৰু গাঁৱত আহিলে দুই এটা হাজিৰাও দিওঁ মানুহৰ ঘৰত। তেনেকে আৰু ল'ৰাটোক আমি আৰু মোৰ এই উমৰ ফাৰুকৰ মাকে কেতিয়াও এই ল'ৰাক বুজিব দিয়া নাই যে দুখ কেনেকুৱা এটা বস্তু, এইখিনি মই বুজিব দিয়া নাই। নামাজ কুৰাণ শ্বৰীফৰে অধ্যয়ন আৰম্ভ কৰা উমৰ ফাৰুকে কেনেদৰে কৰিছিল অধ্যয়ন, শুনক ছাত্ৰজনৰ মুখেৰে। মানে মোৰ মন যেতিয়াই ধৰিছিল মই তেতিয়াই পঢ়িছো। এনেকুৱা স্পেচিফিক কোনো টাইম নাছিল যে মই এতিয়াই পঢ়িব লাগিব। হয়, মই পঢ়াৰ সময়ত পাছত মই এবাৰ ষ্টাডি কৰিলো, তাৰপাছত মই সেইখিনি বহুতবাৰ ভাবিছো। মই খোজকাঢ়ি পঢ়িছো। যেতিয়া জেনেৰেল ষ্টুডেণ্টে খোজকাঢ়ি থাকে তো বেলেগ কিবা কিবি চিন্তা কৰি থাকে, তো মই ঠিক সেই সময়ত মই কিতাপৰ কথাই ভাবিছো, এনেকৈ ষ্টাডি কৰিছো। আৰু আমি যদি ষ্টাডি কৰো এইটো পুনৰ মন্থন কৰিব লাগে। যিটো ষ্টাডি কৰো সেইটো আমি পুনৰ মন্থন কৰিব লাগে। মানে গৰুৱে যিদৰে ঘাঁহ খায় পাছত আকৌ পাগুলিয়াই ঠিক সেইদৰে কৰিব লাগে। মই ঠিক সেইদৰে কৰিছো। ষ্টাডিৰ কথা ক'লে মানে মোৰ যেতিয়া মন যায় তেতিয়াই ষ্টাডি কৰিছো। স্পেচিফিক কোনো টাইম নাছিল যে মোৰ 5 ঘণ্টা কৰিব লাগিব, 7 ঘণ্টা কৰিব লাগিব, তেনেকুৱা নহয়। আৰু নামাজ মোৰ পাছতো ৰেগুলাৰ আছিল। এজ এ ষ্টুডেণ্ট মই ক'ব বিচাৰোঁ যে আমি প্ৰতিটো ক্ষেত্ৰতে এটা টাৰ্গেট ছেট কৰি ল'ব লাগে। প্ৰতিটো কামৰ আগতে এটা টাৰ্গেট আমি ছেট কৰি ল'ব লাগে। তাৰ পাছতহে তাত ফ'কাছ কৰি তাৰ ওপৰত আমি একশ্যন কৰিব লাগে। গতিকে যিটো ৰিজাল্ট হ'ল, আৰু মই ঠিক এই ধৰণেই ষ্টাডি কৰিছিলোঁ। মই মানে হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে এটা টাৰ্গেট ছেট কৰি লৈছিলোঁ আৰু তাত মই সেই টাৰ্গেটৰ ওপৰতে একশ্যন লৈছোঁ। মানে যিদৰে অধ্যয়ন কৰিব লাগে, আমাৰ শিক্ষাগুৰুসকলে আছে, পুলকেশ শৰ্মা ছাৰ আছে, নিৰঞ্জন ছাৰ আছে, নিমি মেম চামচু ছাৰ, এই সকলোৱে যিদৰে মোক পৰামৰ্শ দিছিল ঠিক সেইদৰে অধ্যয়নত মই লিপ্ত আছিলোঁ আৰু তাৰ পৰিণতি আজি এই ফলাফলটো লাভ কৰোঁ। ভৱিষ্যতে কি হোৱাৰ আশা আছে? আচলতে কি ভৱিষ্যতে মই IAS হোৱাৰ আশা আছে, কিন্তু মই এইটো কওঁ যে আমি কেতিয়াও এটাত মানে স্পেচিফিক কোনো এটাত ফ'কাছ কৰিব নালাগে। উমৰ ফাৰুক আগুৱাই যাওক, আমাৰ ফালৰ পৰাও থাকিল শুভেচ্ছা। সোণতলীৰ পৰা নয়ন আলী, অসম লাইভ 24।